শুনা, মই আৰু তোমাৰ মাৰ লগত থাকিব নোৱাৰো দেই একেলগে। কিবা এটা কাম কৰিব ল'লে প্ৰত্যেকটো কামতে বাধা দিব, কিবা নে কিবা এটা ক'বই মানে। আৰু এটা কথা কুনাল, আজিৰ পৰা ঘৰৰ খৰচ মই চলাম, গতিকে ক'ত কি কৰিব আছে সেইবোৰ চব মই কৰিম, তুমি মাক কৈ দিবা। অহ মিনু, আৰু কেইদিনমান তুমি ধৈৰ্য ধৰাচোন, তাৰপিছত চাওঁ মই কি কৰিব পাৰোঁ। আৰু খৰচৰ কথা তুমি চিন্তা কৰিব নালাগে, আৰু মাকো একো ক'ব নালাগে, সেইখিনি মই তোমাকেই দিম, তুমিয়ে ক'ত কি কৰিব আছে কৰিবা, হ'বনে? কুনাল, আৰু এটা কথা, তুমি ঘৰত কাম কৰিবৰ কাৰণে কাম কৰা মানুহ এজনী বিচৰা না। ইমানবোৰ কাম পৰি থাকে, মই ভাগৰি যাওঁ অকলে অকলে কৰি। কি মিনু, আজি আকৌ হঠাৎ কি হ'ল তোমাৰ? যি একেবাৰে কাম কৰা মানুহৰ কথা কৈ দিলা যে? আৰু আমি ঘৰতো কেইটা মানুহ আছো? 3টা মানুহহে। তুমি আৰু ঘৰৰ কামখিনি কৰিব নোৱাৰা নেকি? কিমান কেইটানো কাম আছে? কি কৈছা তুমি? অকল 3জন মানুহে? তোমাৰ মায়েচোন একেবাৰে 30জন মানুহৰ সমান হয়গে। গোটেই দিনটো অনবৰতে কথাকে কৈ থাকিব, কথা একেবাৰে শুনি শুনি মোৰ আমনি লাগি যায়, পেক 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 কৰি থাকিব অনবৰতে। ইফালে মই বনাই দিয়া খানা খাবলৈ মনেই নকৰে, পচন্দে নহয়, নিজেও বনাই নাখায়। তেতিয়াহ'লে তুমিয়ে কোৱা এতিয়া মই কি কৰিব লাগে? মইতো আৰু নোৱাৰিছোগে দেই। ৰ'বাচোন ৰ'বা মিনু, তুমি চিন্তা নকৰিবা, মই আজি মাৰ লগত কথা পাতিব লাগিব এইটো বিষয় লৈ। কি লাভ হ'ব মাৰ লগত কথা পাতি? একো লাভ নহয়। গতিকে মাৰ লগত কথা পাতিবলৈ বাদ দিয়া। তোমাৰ মাৰ স্বভাৱ কেতিয়াও সলনি নহয়, যেনেকুৱা তেনেকুৱাই থাকিব। মিনু, কিয়নো তেনেকৈ কৈছা? ৰ'বাচোন, মই কৈছো নহয় তুমি এইবোৰ একো চিন্তা নকৰিবা, মই সকলোবোৰ ঠিক কৰি দিম। মই মাৰ লগত কথা পাতিম, আজিয়ে পাতিম। বাৰু এতিয়া তুমি শুই থাকা, বহুত ৰাতি হ'ল নহয়, মই মাৰ লগত কথা পাতি আহি আছো। বোৱাৰী, তুমি ইমান ৰাতিপুৱাতে ক'লৈ যাবলৈ লৈছানো? মই বজাৰ যাবলৈ লৈছো। অ' বজাৰলৈ যোৱা? কিন্তু বজাৰতনো কি কাম আছে? আমাৰ ইচোন কালিয়ে বজাৰ কৰি আনি দিছে, শাক পাচলিলৈকে সকলো। আকৌ তোমাৰনো বজাৰত কি কাম ওলালে? কিয় মা, এতিয়া মই নিজৰ ইচ্ছামতে বজাৰলৈ যাব নোৱাৰিম নেকি? সেইটো আপোনাক সুধি মেলি যাব লাগিব। আৰু আপুনি প্ৰত্যেকটো কথাতে মোক বাধা দি থাকে যে, কিবা এটা কৰিব গ'লে তাতো মাত লগাব। আপুনি আচলতে কি বিচাৰিছে মই সেইটোহে বুজি পোৱা নাই। বোৱাৰী, তোমাৰ আকৌ কি হ'ল? মই তোমাক কথাটো সুধিছোহে, তুমি ক'লৈ যাব লৈছা বুলি ইমান ৰাতিপুৱাতে? মই কিবা তোমাক যাবলৈ মানা কৰা নাই নহয়। আৰু মইনো কেতিয়া ক'লো যে তুমি ক'ৰবাত গ'লে মানে মোক সুধি মেলি যাব লাগে বুলি? এতিয়া আৰু মই তোমাক ক'লৈ গৈছা বুলি কথাষাৰো সুধিব নোৱাৰিম নেকি? মানা নাই কৰা, কিন্তু এইটো নহয় যে কেতিয়াও মানা নকৰিব। আজি আপুনি মোক ক'লৈ যোৱা বুলি সুধিছে, কাইলৈকে মোক যাবলৈ মানাই কৰি দিব, জানো নহয় মই? নাজানো আৰু এইবোৰে কেতিয়া মোৰ পিছাই আহিব। যেতিয়াৰ পৰা বিয়া হৈ আহিছোঁ এইখন ঘৰত, তেতিয়াৰ পৰাতো সহ্য কৰিয়ে আছোঁ, নোৱাৰিছোঁ আৰু দেই। শুনা দেই, মই আৰু তোমাৰ মাৰ লগত ইয়াত এনেকৈ থাকিব নোৱাৰোঁ, নোৱাৰিছোঁ আৰু এনেকৈ সহ্য কৰি থাকিবলৈ সদায় সদায়। মই এইখন ঘৰত বিয়া হৈ আহিছোঁ নে তোমালোকে মোক চাকৰি হিচাপে ইয়ালৈ লৈ আহিছা? অনবৰতে তোমাৰ মায়ে মোক প্ৰত্যেকটো কথাতে বাধা দি থাকে যে, মোৰ কিন্তু এইবোৰ একেবাৰে ভাল নালাগে। অহ, এতিয়া আকৌ কি হ'লনো? মায়ে আকৌ কি কৰিলো কোৱাচোন? মই যে একো ধৰিব পৰা নাই দেই, কোৱা কি হ'লনো? হ'বলৈ কি আছে? আজি ৰাতিপুৱা মই বজাৰ যাবলৈ ওলালোঁ, দুটামান বস্তু আনিব আছিল। তোমাক আমনি কৰাতকৈ ভাবিলোঁ মই নিজেই গৈ লৈ আহোঁ, সেইকাৰণে ওলাই গৈছিলোঁহে। পিছফালৰ পৰা তোমাৰ মা আহিলেই নহয় কথা শুনাবলৈ, ক'ত যাওঁ, কিয় গৈছোঁ, আৰু যে কিমান কি নাটক দেখালে, ইমান কথা শুনালে নহয়, মই একেবাৰে মানে অশান্তি পাই গৈছোঁগৈ, নোৱাৰিছোঁ আৰু। চোৱা কুনাল, তোমাৰ ওচৰত দুটা চইচ আছে, নহয় তুমি মোক চইচ কৰা, নহ'লে তোমাৰ মাক। মই আৰু এনেকৈ নোৱাৰিছোঁ। ৰ'বা মিনু, মই এতিয়া মাৰ লগত কথা পাতি আছো। মা, আপুনি এনেকুৱাখন কিয় কৰি থাকে? মই কিন্তু একো ধৰিব পৰা নাই। না নিজেই শান্তিৰে থাকে, না বেলেগক শান্তিত থাকিবলৈ দিয়ে। হৈছে কি আপোনাৰ? সদায় সদায় মই এইবোৰ শুনি শুনি আমনি পাইছোঁ আৰু। বাবা, তই এইবোৰ কি কৈছ? মইনো কি কৰিলোঁ তই যে মোক এনেকৈ কথা কৈছ? মা, আপুনি সদায় সদায় মিনুক কিয় প্ৰত্যেকটো কথাতে বাধা দি থাকে? কোনে কি কৰিছে কি নাই কৰা সেইবোৰ আপুনি চকুত থাকিব দৰকাৰ নাই নহয়। এতিয়া আপোনাৰ বয়স হৈছে, গতিকে মিনুৱে যি কৰিছে তাইক কৰি থাকিব দিব লাগে। তাই জানে নহয় ভালকৈ ক'ত কেতিয়া কি কৰিব লাগে। আপুনি অনবৰতে তাইক বাধা দি নাথাকিব আকৌ, প্ৰত্যেকটো কথাতে আপুনি কিবা না কিবা এটা কৈয়ে থাকে যে। সময়মতে খাবলৈ পাইছে, গতিকে সেয়া খাওক আৰু শান্তিৰে থাকক, লোককো শান্তিত থাকিবলৈ দিয়ক। বাৰু বাবা, তই এতিয়া এইবোৰ মিছাতে চিন্তা কৰি নাথাকিবিচোন। মই সঁচাকৈ কৈছোঁ, মই একোৱেই কৰা নাই। তোক চাগে বোৱাৰীয়ে এনেই কিবা কিবি কথাখন কৈছে, মই তাইক কেতিয়ানো বাধা দিলোঁ কিবা কৰিবলৈ? বাৰু হ'ব দে, তই এতিয়া অফিচৰ পৰা আহিছহে, যা কিবা এটা খাই শুগে, অকণমান আৰাম কৰি ল, ভাগৰি জুগৰি আহিছ। মিনু, কি কৰিছা তুমি? হেৰি নহয়, খাবলৈ ভাত বনালা নাই বাৰু?
অঁ মা, ভাত বনালোঁ মই। কিন্তু আপুনি মোক কিয় বিচাৰি আছিল? কি কাম আছেনো আপোনাৰ? বোৱাৰী, কাম বুলিবলৈ তোমালোকৰ একো কাম নাই। মানে ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই যে, বহুত ভোক লাগিছে। সেইকাৰণে ভাত কেইটামান দিয়াচোন, খাই লওঁ মই। ভোক লাগিলেই? মা, ৰাতিপুৱাৰ পৰাতো এনেও আপোনাৰ একো কামেই নাথাকে, কিন্তু একো কাম নকৰাকৈ আপোনাৰ ভোক লাগিলেই? মই বনাই মেলি থৈ দিছোঁ, আপুনি নিজে নিজে বাঢ়ি খাই ল'ব। আৰু অঁ মা, ভাত খাই উঠি কাঁহীখন নিজে ধুই থৈ দিব। আকৌ মই ধুবলৈ বুলি মোৰ কাৰণে থৈ নিদিব, মোৰ আৰু বহুত কাম আছে। অঁ, এয়াচোন কালি ৰাতি বনোৱা ভাত শাকেই আছে। তাৰমানে এতিয়া একো বনোৱাই নাই নেকি? বাৰু হ'ব, এতিয়া বনোৱা নাই যেতিয়া এইখিনিকে খাওঁ। ভোকো লাগিছে নহয়, ৰৈ থাকিলে মানে আৰু বেছিহে ভোক লাগিব। খাই লওঁগৈ। ইছ ৰাম, এই বুঢ়ীজনীটো মোক একেবাৰে অশান্তি কৰি ৰাখিছে মানে। এই বুঢ়ীজনী সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে নহৈছে আৰু। এনেকৈ সদায় সদায় মই একেবাৰে সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। অশান্তি পাইছোঁ বহুত। সোনকালে কিবা এটা কৰিব লাগিব। মিনু, তোমাৰ আকৌ কি হ'ল? একেবাৰে মন চন বেয়া কৰি থকা নিচিনা লাগিছে। মায়ে আকৌ কিবা ক'লে নেকি তোমাক? কি হ'ল কোৱাচোন? এনেকৈ থাকিলে মই কিন্তু একো বুজি নাপাওঁ দেই। কি হৈছে কোৱা মোক। হ'বলৈ কি আছেনো? তোমাৰ মা আছেইচোন। তোমাৰ মায়ে মোক ৰাতিপুৱাৰ পৰা ইমান কাম কৰোৱাই আছে, গোটেই কাম কৰি কৰি ভাগৰি গৈছোঁ। আৰু পেট ভৰাই ভালকৈ খাবলৈও দিয়া নাই। আজি ৰাতিপুৱা কি হ'ল জানা? কালি ৰাতি বনোৱাই ভাত শাক আছিলে, সেইবোৰ খাব লগা হ'ল মোৰ। মিনু, ভাতটোচোন তুমি নিজেও বনাই খাব পাৰিলা হয়। মাকনো কোৱাৰ কি দৰকাৰ আছিল? তুমি নিজেই গৰম ভাত বনাই মেলি খাই ল'ব পাৰিলা হয়। ভাল কথাটোকে কৈছা তুমি। যেন মই গৰম ভাত বনাই খালে মানে তোমাৰ মায়ে মোক একো নক'বহে নেকি? প্ৰত্যেকটো কথাটোতো বাধা দিয়েই, কিবা নে কিবা কথা কয়েই। এতিয়া ৰাতিপুৱা যদি মই গৰম ভাত বনাই খালোঁ হয়, তোমাৰ মায়ে একো নক'ব নেকি আৰু? ভাল কথা ক'বলৈ আহিছা। কুনাল, শুনা, তুমি সোনকালে তোমাৰ মাৰ কিবা এটা ব্যৱস্থা কৰা আৰু। নহ'লে কিন্তু মই মাৰ ঘৰলৈ গুচি যাম, চাবা আকৌ। সদায় সদায় মই এইবোৰ সহ্য কৰি থাকিব নোৱাৰিছোঁ আৰু। বহুত কষ্ট পাইছোঁ মই। মা, আজি আপুনি নিজে কৈ দিয়কচোন, আচলতে আপুনি কি বিচাৰিছে? মইতো একো ধৰিব পৰা নাই। নে মই মিনুক তাইৰ মাকৰ ঘৰলৈ পঠিয়াই দিলেহে যদি আপুনি শান্তি পায়? বাবা, তই আকৌ এইবোৰ কি কৈছ? এতিয়া আকৌ মই কিনো কৰিলোঁ? বোৱাৰীয়ে আকৌতো মোৰ বিষয়ে কি কথা লগালেনো? কুনাল, দেখিছা তোমাৰ মায়ে তোমাৰ ওচৰতে মোক কেনেকৈ কথা কৈছে? তেতিয়াহ'লে তুমি নথকাৰ সময়ত মোক কেনেকৈ কথা কয় তুমি নিজে ভাবি চোৱাচোন। বোৱাৰী, তুমি কিয় মিছা কথা কৈছানো? তুমি এনেকৈ মিছা কথা নক'বা আকৌ। আৰু তুমি যে কৈছা, তুমিনো কোনদিনা মোৰ কথা শুনিছা যে মোৰ কথা শুনি মোৰ কথা মতে কাম কৰিবা তুমি? মা, আপুনি মোৰ ওচৰতে মোৰ পত্নীক মিছলীয়া বুলি কৈছে যে? বহুত হৈ গ'ল মা। মই আৰু আমনি পাইছোঁ আপোনালোকৰ এইবোৰ কথা শুনি শুনি। সদায় কিবা না কিবা এটা হৈয়ে থাকিব মানে। এতিয়া আৰু নহ'ব। এটা কাম কৰিব মা, আপুনি আপোনাৰ নিজৰ কাম নিজেই কৰিব। আৰু আজিৰ পৰা ভাতো বেলেগে বেলেগে বনাব। নিজৰ কাৰণে নিজে ভাত বনাই ল'ব। তেতিয়াহে যদি সকলো ঠিকে থাকে। নহ'লে কিন্তু সদায় সদায় এইবোৰ শুনি শুনি মই আমনি পাইছোঁগৈ আৰু। বাবা, তোৰ লাজ লগা নাইনে? তই তোৰ নিজৰ মাৰক এইটো বয়সত যে কাম কৰি নিজে খাবলৈ কৈছ? মা, মোৰ কথা বাদ দিয়ক। মোৰ যেনিবা লাজ লাগেই, কিন্তু আপোনাৰ লাজ নালাগে নেকি? আপুনি যে নিজৰ বোৱাৰীৰ লগত এনেকৈ গোটেই দিনটো অনবৰতে কাজিয়া কৰি থাকে, সেইটো ভাল কথা নেকি? হ'ব দে বাবা, মোৰে ভুল বাৰু। চব মোৰ কাৰণেই হৈছে। হ'ব দে, এতিয়াৰ পৰা তেতিয়াহ'লে মই মোৰ নিজৰ কাম আৰু নিজৰ খোৱা নিজেই বনাই ল'ম। কোনেও মোক একো কৰি দিব নালাগে। কিন্তু তই পিছত নিজেই বুজি পাবি কোন আচলতে বেয়া। মা, আপোনাৰ আকৌ কি হ'ল? একেবাৰে বেমাৰী বেমাৰী লাগিছে যে গাটো? অ', অকলে অকলে কাম বন কৰি হ'বলৈ ভাগৰ লাগিছেগে। একেবাৰে গা বেয়া হৈ গৈছে আৰু ন? ভালেই হৈছে, আপোনাৰ লগত তেনেকুৱাই হ'ব লাগে। অনবৰতে যে মোক কিবা না কিবা কথা কৈ আছিলে, এতিয়া পালে মজাটো। কি বুলি ভাবিছিলে? আপুনি সদায় সদায় তেনেকৈ কৰি থাকিব আৰু মই সহ্য কৰি থাকিম? মোৰ দ্বাৰা এইবোৰ নহ'ব। দেখিলে নহয়, মই আপোনাৰ ল'ৰাক কথা লগাই লগাই এতিয়া আপোনাৰ লগত কি কৰিলোঁ? সেইকাৰণে মোৰ পৰা অকণমান বাচি থাকিব। বোৱাৰী, তুমি কিন্তু এইবোৰ একেবাৰে ঠিক কৰা নাই। এদিন যেতিয়া বাবাই এইবোৰ কথা গম পাব, সেইদিনা কিন্তু তুমি এইখন ঘৰত থাকিবলৈকো নাপাবা। সেইটো কথা এবাৰ ভাবি চাবা। তুমি ভাবিছা নেকি এইবোৰ কৰি তুমি খুব ভাল কাম কৰিছা বুলি? সঁচা কথা এদিন এনেও গম পাবই, তেতিয়াহে মই তোমাৰ মুখখন চাম। অ', হয় নেকি মা? কুনালে সঁচা কথা গম পাবলৈ
কুণালকতো কোনোবাই সঁচা কথা ক'ব লাগিব নহয়। আপুনি ক'ব। কিন্তু মা, আপুনি কুণালক সঁচা কথা ক'বলৈ গ'লেও কুণালে আপোনাৰ কথা বিশ্বাস কৰিব জানো? একো কৰিব নোৱাৰে মোক। কি? মই এইবোৰ কি শুনিছো? মিনু, তাৰমানে তুমি ইমান দিনে মোক মিছা কথা কৈ আহিছিলা। সকলো ভুল তোমাৰ আছিল তাৰমানে, আৰু তোমাৰ কথা শুনি মই মাৰ লগত এনেকুৱা কৰিছো। মিনু, তুমি এনেকুৱা কৰিবা বুলি মই ভবা নাছিলো। ইমান দিনে তুমি মোক মিছা কথা কৈ আহিছিলা। অনবৰতে মাৰ কথা মোৰ আগত কৈ আছিলা, মায়ে এইটো কৰিছে সেইটো কৰিছে। কিন্তু আচলতে ভুল তোমাৰ গাত আছিল, আৰু মই মিছাতে তোমাৰ কথা বিশ্বাস কৰি মাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছো। বহুত ডাঙৰ ভুল কৰি দিলো। মিনু, তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। তোমাৰ কাৰণে এইটো ঘৰত কোনো জেগা নাই। যোৱা ইয়াৰ পৰা। তুমি প্লিজ মোক এনেকৈ ঘৰৰ পৰা উলিয়াই নিদিবা। মোৰ ভুল হৈ গৈছিলে, মোক ক্ষমা কৰি দিয়া। কিন্তু মোক এনেকৈ ঘৰৰ পৰা উলিয়াই নিদিবা। মই ক'ত যাম কোৱাচোন?